পাছতে সমষ্টিত উপস্থিত হোৱাৰ পাছতে সমৰ্থকে আপোনাক উষ্ম আদৰণি জনাইছে, কি ক'ব? বিৰাটেই ভাল লাগিছে। আমাৰ ৰাইজৰ যিটো ৱেলকাম বা স্বাগতম যিটো দেখিছে আপোনালোকে বিভিন্ন জেগাত এতিয়ালৈকে ৱেলকাম স্বাগতম প্ৰগ্ৰাম কৰিছে আৰু হাবিগাঁৱত এতিয়া আমি আমাৰ একদম মন্দিৰৰ প্ৰাংগণত থিয় আছে, শিৱ মন্দিৰ প্ৰাংগণত গণেশ মন্দিৰো আছে। চ' আমি গোটেইসকলে আমাৰ ইয়াৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু ভগৱন্তই যাতে আমাক এই যুদ্ধখনৰ পৰা পাৰ লগাই তাৰে কামনা কৰিছোঁ। আজি 4গৰাকীকৈ প্ৰাৰ্থীয়ে ইয়াৰ পৰা মনোনয়ন পত্ৰ দিছে, কিন্তু কোনো প্ৰাৰ্থীৰ প্ৰতি এনেধৰণৰ সঁহাৰি কিন্তু ৰাইজে জনোৱা নাই। আপোনাৰ প্ৰতি ওলাই আহিছে 5 চেৰফাঙৰ পৰা টোটেল 7জনে আমি নমিনেশ্যন দিছোঁ। মই অকলে ইণ্ডিপেণ্ডেণ্ট, বাকী 6জন বিভিন্ন দলৰ পৰা আছে। বাকী কেইজনৰ এতিয়া এই ৰাইজৰ সঁহাৰি দেখি আপুনি গম পাব যে ইলেকশ্যনত কোনে জিকিব। গতিকে বাকী কেইজন নমিনেশ্যন দিছে হয়, কিন্তু পাব্লিক ছাপোৰ্ট নাই, আপোনালোকে সেইটোতে গম পাইছে। ৰাইজৰ পৰা কি আশা কৰিব আপুনি, কি ক'ব ৰাইজক? ৰাইজৰ পৰা আশা কৰিছোঁ এইবাৰ যাতে 100% তেওঁলোকে একদম যেনেকৈ পাৰে তেনেকৈ হেল্প কৰক আৰু এইবাৰ আমাৰ যাতে এই দলীয় বিসম্বাদ, দলীয় যিবিলাক গণ্ডগোলী আছে, দলীয় প্ৰট'কলৰ মাজত যে কাম নোহোৱা, এই সমষ্টিখন বেকৱাৰ্ড হৈ আছে, আজি অত বছৰে ইয়াত কাম হোৱা নাই, আমি যাতে এই সমষ্টিৰ সমস্যাখিনি সমাধান কৰিব পাৰোঁ, অহা জেনেৰেশ্যনৰ কাৰণে যাতে কিবা এটা কৰি থৈ যাব পাৰোঁ, তাৰ বাবে তেওঁলোকে সহায় কৰিব লাগে। নিৰ্বাচনী ছবি কি হ'ব? নিৰ্বাচনী ছবি চাইকেল এতিয়ালৈকে আমি পাইছোঁ। যদি 4 তাৰিখে ফাইনেল হয় তেতিয়াহ'লে আৰু চাইকেলেই থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।